বিপ্লৱ শৰ্মা কমিটিৰ প্ৰথম অবজাৰভেশ্যনটোৱে হৈছিলে যেটো very very important observation যে সার্চ কমিটিয়ে রাকেশ পালক নিযুক্তি কৰা নাছিল তেওঁৰ নাম কোনেও ৰিকমেন্ডো কৰা নাছিল and these are matter of records আজি যদি সন্মুখত তৰুণ গগৈ ডাঙৰীয়াও থাকিলেহেঁতেন he cannot deny his signature যিমানখিনি ৰেকৰ্ডত আছে মই ৰেকৰ্ডত কম বিয়া সভাত কি দিয়া দিয়ে হৈছিল হেতু ৰেকৰ্ডত নাই মুকুল খৈকিয়াৰ স্টেটমেন্টৰ ভিত্তিত মই কোনো কথাও কব খোজা নাই মুকুল খৈকিয়াৰ স্টেটমেন্টত অখিল গগৈ ডাঙৰীয়াৰ নাম আহিছে মই কব খোজা নাই কাৰণ তেওঁ স্টেটমেন্ট হে দিছে this may not be part of evidence এতিয়া যদি 2013 গম পালোহেতেন মুকুল খৈকিয়া ডাঙৰীয়া লিখিছে যে নিজৰা পাৰৰ ঘৰত মই গৈছিলো অখিল গগৈ ডাঙৰীয়া তাত আছিল তেতিয়া আমি টাৱাৰ লোকেশন চালোহেতেন যে সেই সময়ত দুইজন মানুহ একেটা টাৱাৰত আছে নে নাই তেতিয়া আমি প্ৰাইমা ফেসি গম পালোহেতেন যে হয় দুইজন মানুহ একেটা টাৱাৰ লোকেশনত আছে কিন্তু আজি আমি সেই পৰ্যায়লৈকে যাম না যাম তেনেকুৱা ধৰণৰ কথালৈকে মই খুমাব খোজা নাই মই ইমানটোতে মই ৰেকৰ্ড ৰাখিব খুজিছো যে what is born out of records ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময় তৰুণ গগৈ ডাঙৰীয়াক লক কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক আজি মোক যদি কোনোবাই লক কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক কাগজখন হাতত লৈ মই তাক ক্লোজ কৰিব লাগিব কোনো কোৱালিফিকেশন চোৱা নাই তেওঁৰ ব্যাকগ্ৰাউণ্ড চোৱা নাই আৰু তেওঁ এপ্লিকেশনখনত লিখি দিলে যে আই এম এ সিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাই আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনসিডাৰ This is born out of records. যিখিনি নেকি কমিশনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে ইয়াৰ পিছত এই যেটো নিযুক্তি তেখেতক লিখি দিয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰসেস হৈ আহে আৰু তৎপৰতাৰে মে বি কনসিডাৰ্ড বুলি লিখা চিঠিখনৰ ওপৰতে আমাৰ আপোনালোকে যদি লক্ষ্য কৰে যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশন দিছে and 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰা আহিলে মুখ্যমন্ত্ৰী তাতো গল ফাইল গভৰ্ণৰ তাতো গল আৰু তেওঁৰ এপইন্টমেন্ট লেটাৰ 39/2008 ওলাই গল আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে whether ৰাকেশ পাল is a senior advocate of গুৱাহাটী হাইকোৰ্টৰ ন পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ সিনিয়ৰ এডভোকেট নহয় তেওঁ নটাৰী পাব্লিক হে আছিল তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকৈ চলিছিল 6 তাৰিখে মই আবেদন কৰিলো মোক নিযুক্তি দিয়ক মই মে বি কনসিডাৰ্ড লিখিলো ততাতৈয়াকৈ সেই নিযুক্তি প্ৰসেস হল আৰু মানুহজনৰ নিযুক্তি হৈ গল ঠিক আছে সদস্য হিচাপে তেওঁ নিযুক্তিৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী দায়িত্বত আছিল তেখেতে লিখি দিলে নিযুক্তি হল 5 বছৰ লোকসেৱা আয়োগ চলিলে 8 পৰা 5 বছৰ ধুনিয়াকৈ চলিলে তাত কি আছিল কেনেকৈ চলাইছিলে সৰকাৰৰ লগতটো ফিডব্যাক থাকিবই লাগে যে এজন মানুহে কেনেকৈ চলাইছে কেনেকৈ চলোৱা নাই 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিলে মুখ্য সচিবলৈকে
যে চেয়াৰমেন পদটো খালী আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক। আগৰবাৰ আহিছিল এখন এপ্লিকেশ্যনৰ ভিত্তিত ৰাকেশ পালে আবেদন কৰিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই লিখি দিলে মে বি কনচিডাৰ্ড। সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিছ ডিপাৰ্টমেণ্ট ৱাজ লুক আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ। ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল, ৰাজ্যিক মন্ত্ৰীও নাছিল। ডেট ৱাজ হিজ ডিপাৰ্টমেণ্ট, তাৰ মাজত কোনো নাছিল। তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে, নিযুক্তি হল। 2008 পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গল। এইবাৰ এপ্লিকেশ্যন দিয়াৰো প্ৰয়োজন নহল। এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে কালৈকে, মুখ্য সচিবলৈকে, যে আপুনি ৰাকেশ পালক APSCৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক। অধ্যক্ষ মহোদয়, মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে, the terms of reference has to be finalized. কাৰণ কিয়? APSCৰ মেম্বাৰ আৰু চেয়াৰমেন দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট, তাৰ ওপৰত ডিবেট আছে। বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন APSCত মেম্বাৰ হবৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব, তেনেকুৱা কোনো ব্যৱস্থা নাছিলে। অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰমেনো কৰো, তেতিয়ালে ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰমেন হ'ব পাৰে। তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো, তাৰ পিছত মই চেয়াৰমেন হম, I can be chairman only for 6 months. এই কথাটো যেতিয়া লিখিলে, তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে। 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হল যে কিমান দিনৰ কাৰণে দিব লাগিব। 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক, আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে, 7 তাৰিখে এপ্ৰুভেল হৈ গুচি আহিলে উইদিন 2 days। তো ৰাকেশ পালৰ নিযুক্তি হল, কিন্তু নিযুক্তিত এটা কথা লিখা থকা গল, টাইম আমি এক্সটেনশন কৰিছো, টাৰ্মছ এণ্ড কণ্ডিশ্যন উইল বি নটিফাইড সেপাৰেটলি। তাৰমানে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশ্যনটো ধৰি আছে যে ৰাকেশ পাল ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে হ'ব পাৰিব। 5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল। তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশ্যন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো সুকীয়াকৈ কণ্ডিশ্যন, ছাৰ্ভিচ কণ্ডিশ্যন নহব, তেওঁ another 5 years লাভ কৰিব। Look at the manipulation. প্ৰথম তেওঁক নিযুক্তি দিয়া হল এজ এ সিনিয়ৰ এডভোকেট, কিন্তু তেওঁ আচলতে সিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে। তেওঁ 30/9/2008 ফাৰ্ষ্ট নিযুক্তি পালে। সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল। তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰ কাৰণে হ'ব নোৱাৰে, তেওঁৰ কণ্ডিশ্যন বেলেগ কৰি দিব লাগিব। প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে মানি ললে যে তেওঁৰ কণ্ডিশ্যন সুকীয়াকৈ দিম, এতিয়া খালি চেয়াৰমেন কৰি দিয়ক। তেখেতক চেয়াৰমেন কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁৰ নিযুক্তিত থকা গোটেই কণ্ডিশ্যনখিনি বা যি কণ্ডিশ্যন প্ৰেছক্ৰাইব কৰিব লাগিছিল, একো প্ৰেছক্ৰাইব নকৰি
সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তাৰমানে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইতকৈ কেলেংকাৰী কোনে কৰিছিল ক'ত গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গোটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল গতিকে কোনোবাই যদি কয় 13-14 ৰে ফাইল খুলিব লাগে তেনেকুৱা নহয় খুলিব লাগিলে 8 পৰাই খুলিব লাগিব খুলি দিবটো সহজ খুলি দিবটো পাৰি কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড এটা মই কলুৱে নহয় যে বহুত বিলাক টেকনলজিক্যাল ৰিজন আছে এতিয়া যদি দুইটা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰ ওপৰ দিবই নোৱাৰে সো ল্যাপস অফ টাইম এইটোৱে জাস্টিসক কিল কৰি দিয়ে এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো টেকনলজিয়ে সেইটো সময়ত সাপোৰ্ট নকৰিছিল আজি ইন্ডিয়া বদলি গল 2008-9 চনত টেকনলজিয়ে নাছিল যি নহক আজি এই গোটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে তৃতীয়বাৰলৈকে the file has been pursued and finally all condition is withdrawn তেওঁ 5 বছৰ বা 62 বছৰলৈকে তেওঁ 10 বছৰৰ এটা টেনিউৰ দিয়া গল এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে এনেকুৱা পেপাৰ ক্লিপ উলোৱা নাছিল হাজাৰ হাজাৰ পেপাৰ ক্লিপ উলাইছিল কংগ্ৰেছ দলেটো প্ৰয়োজনে অনুভৱ কৰা নাছিল পেপাৰ ক্লিপ চোৱা আজি মোক দেখুৱা হৈছে পেপাৰ ক্লিপ যদি পেপাৰ ক্লিপ চালু হেতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহলহেতেন আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress party. Tar pisot homoyat tekhet nijukti hol. Nijukti huar pisot jetia agoleke jodi ami agbahi jao Biplab Sharma committee likhise je mukhyamantri সন্তানৰ বিবাহত তেওঁ 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম ট্যাক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটি তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গল মাননীয় সংসদ গৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেসবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেন্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অবজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law আজি আন এজনে ভাবি লৈছে যে we are above the law অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এটোটো কৈছে সোণৰ চেন আঙুঠি ব্ৰেসলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউন্ট আজিলৈকে অসমত কিবা এটা কথা উলালে আমাৰ বিষয়ে যদি কিবা এটা উঠায় সুঙাবিলা খেদি ফুৰে আমাৰ ওপৰত এটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে
এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং আমাক একো নালাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনত জনাব দিছে এটো মিছা বুলি আপুনি তো নিজে কব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া কোট এৰি দিম আপুনিয়ে কৈছে this may be again recorded আচ্ছা এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিসিপেট কৰিব কালিয়া মই টিভিত কৈ দিছো ফেসবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গুটেই সার্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউসত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলে তো কোনে জানে বিয়াত তো আৰু জুনে তুনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ লৰাৰ বিয়া হোৱা নাই মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি যে নহয় এটো তো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকটো দি থৈ গৈছে এটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতৰ টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দে না না কমল মেডি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টি মানুহ আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি খেদালে বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক ভাল পাৰ্টি প্লিজ ৰিপ্লাইটো হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এটা আপুনি আমাৰ তাত থৈছে নে কি কৰিছে তো পিছতে গম পাম গতিকে এটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় না কথাটো কৈছো কমল মেধি ডাঙৰীয়া এটা অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেন্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা ধলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মুখ কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিয় আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচি দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেসি কেছ অফ কৰাপশন unless it is denied আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দ্যাট মানি in his marriage
আৰু অখিল গগৈ ডাঙৰ এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰমানে আজিৰ পৰা যদি আপোনালোকে কৰাপচন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি লব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে কত কৰাপচন কৰিব পাৰি তেওঁলোকে এইটো জানে and this বেদব্ৰত বৰা মই যাৰ নাম কৈছো he is the official spokesperson of the party chief na কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয় সভাপতিও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয় তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপচনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন পাতি ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ লব এনেকে কৰাপচন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপছ কংগ্ৰেছ পাৰ্টিয়ে দিয়ে ফ্ৰী এডভাইস দিয়ে আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপচন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন শেষে হৈ গলোহেঁতেন লাইন কৈ দিওঁ মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই মই নাজানো একচুৱেলি নাজানো ইনকাম টেক্স নাই আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থক বহুতে ভাবে যে অসমৰ মিডিয়াৰ অখিল গগৈক সাপোৰ্ট কৰে কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয় অখিল গগৈ ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী একে দিজ আৰ সিৰিয়াছ এলিগেশ্যন অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ যে বাই দ্য ৱে অফ ডিসকাশন তাত কোনো প্রুফ নাই আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে মই প্রুফ কৰা নাই মই কোনো পলিটিক্স কৰা নাই মই পলিটিক্স কৰাই নাই এটোক যদি আপুনি ইমান জাস্টিসৰ কথা কৈ যদি এটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়ালে অন্যায় হ'ব না দুগলে শুনিব কিয় আৰু তো বহুত কব আছে এতিয়া প্ৰশ্নটো হল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো তৰুণ গগৈ cannot defend himself গৌৰৱ গগৈ নিজক ডিফেন্ড কৰিব পাৰে নে নহয় has he defended কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেসবুকত এটা দেখিছে যে এটো এই গুটে কাক লগাই দিছে ভূপেন বৰা যে তুমি ডিফেন্ড কৰা মই ইমান ডাঙৰ ৰজা মই কেনেকে ডিফেন্ড মই নিজে কেনেকে কম আৰু ডিফেন্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁ কেনেকুৱা মানুহ বুলি জনা নাছিল তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকে লিখিব লাগিছিল নেকি এই গুটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব they must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ they owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গল তেওঁৰ পত্নীয়ে কি কলে তেওঁৰ মাকে কি কলে ভিতৰত গৌতম ৰয় নীলমণি খেণ্ডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক যত যেনেকে হৈছে মই তাৰ ওপৰত কব খোজা নাই বাট আ বেসিক ইনকোয়ারি বা বেসিক এপয়েন্টমেন্ট প্রসেস যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইসেন্স দিয়া হ'ল, হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল, আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল। ৮৮০ জন শ্বহীদ এইবিলাক মই পাহৰি গৈছো। But this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি এটাকৈ একশন লৈছো। কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একশন লোৱা নাই বুলি অভিযোগ উঠিছে। জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব। তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো এপিএছচি পালে। তাত নিজেই লিখা আছে কাট অফ মাৰ্কছটো তেওঁলোকৰ মেনিপুলেশ্যনৰ নম্বৰটো যদি বাদু দিওঁ তথাপিতো তেওঁলোকে আদাৰৱাইজো এপিএছচি পালেহেঁতেন বুলি তাত লিখা আছে। বাট এগেইনষ্ট দেম অলছো নাই, তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটেই বেটছ আলৈকে মই যাব খুজিছো, কেনচেল কৰিব। নেক্সটলৈকে যাব। আপুনি সেইটো এৰাই বেলেগ বেলেগ কথা ক'লে, কিন্তু আপুনিয়ে ৰিপ্লাইটো শেষ কৰিবলৈ যাব খুজিছো, যাব খুজিছো। তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে, বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গোটেই বেটছটো কেনচেল কৰিব লাগে। জিষ্ণু বৰুৱা, পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো, আৰু আমাৰ গোটেই জুডিচিয়েল, বিশেষকৈ তাত যিখিনি আমাৰ জুডিচিয়েল মানুহ আছিল, সকলোৱে ক'লে যে এনেকে পৃথিৱীত কতো নিয়ম নাই, আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে, নেক্সট দিনাই হাইকোৰ্টে ষ্টে কৰি দিব। কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেণ্টে দিয়া নাই, সেই মানুহজনক আপুনি কেনেকৈ চাকৰিৰ পৰা খেদিব পাৰিব? ল বুলিতো আছে। গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো, বাট না মই কথাটো কৈছো, অৰ্ডাৰ উলিয়াই দিয়ক। নাই তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই, ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে। যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই, প্লিজ হয়, আপুনি যদি এইটো অৰ্ডাৰ উলিয়াই নিয়ে ৰিপ্লাইটো দিবলৈ দিয়ক। মই কৈ আছো অনাৰেবল মেম্বাৰ, এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেচিকেলি কালপ্ৰিটখিনিক ডিফেণ্ড কৰিব খোজে। কাৰণ কিয়, যদি গভৰ্ণমেণ্টে এটাও ভুল অৰ্ডাৰ ওলায় তেতিয়াহ'লে কালপ্ৰিটখিনিওতো একেলগে ৰিইনষ্টেট হ'ব। আজি যদি মই মাৰ্ডাৰ কৰা নাই, চন্দ্ৰমোহন পাটোৱাৰীয়ে মাৰ্ডাৰ কৰিছে, মোকো যদি অভিযুক্ত কৰে, কেছটোতো দুইটাই খালাজ হৈ যাব। সেইকাৰণে আমি আচল কথাটোত ধৰি আছো যে প্ৰথম দুৰ্নীতিত অভিযুক্তখিনিৰ ওপৰত বিচাৰ হওক, আৰু যদি আমি তাত কাৰো লগত নাম নাই একেলগে কৰো, গোটেইবিলাকে এখন অৰ্ডাৰতে ৰিইনষ্টেট পাব। আৰু ইম্পৰ্টেণ্ট কথা, কোনোবাই যদি ৰিইনষ্টেট পায়, আমাৰ মানুহে হাইকোৰ্টৰ জাজজনক নকয় আপুনি কিয় ৰিইনষ্টেট কৰিলে, তেতিয়াও চৰকাৰক গালি পাৰে। মই কৈছো, শুনি লওক। আজি আমি হাইকোৰ্টত ৰিইনষ্টেটমেণ্টৰ এগেইনষ্টত এপিল কৰিছো। আজি আমি হাইকোৰ্টত এপিল কৰাৰ পিছত হাইকোৰ্টে যি জাজমেণ্ট দি আমি সুপ্ৰিম কোৰ্টত যাবৰ কাৰণে ৰেডি হৈ আছো। আমি কাকো এৰি নিদিওঁ, উইল গ আপ টু সুপ্ৰিম কোৰ্ট, আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতহে আমি যি সিদ্ধান্ত হয় তাক আমি মানিব লাগিব এজ এ গভৰ্ণমেণ্ট, তাত কোনো কথা নাই। আৰু এই কেছটো যদি কেনেকৈ দিয়া হৈছে, গভৰ্ণমেণ্টে তাক কণ্ডাক্ট কৰাত ঠিক হৈছে নে নাই হাইকোৰ্টত, যদি অখিল গগৈ ডাঙৰীয়াই এইটো আলোচনা কৰিব খোজে, মই মুখ্য সচিব ডাঙৰীয়াক কম এইটো আপুনিও আলোচনা কৰি ল'ব, কোনো আপত্তি নাই। আমি আজি প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে 39 অফিচাৰ হেজ বিন ডিছমিছড ফ্ৰম দ্য ছাৰ্ভিচ, আৰু হাইকোৰ্ট হেজ আপহেল্ড। আজিলৈকে অসমৰ হিষ্ট্ৰীত ডিপাৰ্টমেণ্টেল প্ৰচিডিং নকৰাকৈ চাকৰিৰ পৰা ডিছমিছ কৰাৰ কোনো ৰেকৰ্ডে নাছিল। আমি প্ৰথমবাৰ উইদাউট ডিপাৰ্টমেণ্টেল প্ৰচিডিং, কাৰণ সেই সময়ত এবছৰ যিটো প্ৰবেশ্যনৰ পিৰিয়ড আছিলে, আমি লগে লগে প্ৰথম ৰিপৰ্টত যিখিনি মানুহৰ নাম আহিছিলে প্ৰথমতে আমি গোটেই মানুহখিনিক ডিছমিছ কৰি দিলো চাকৰিৰ পৰা। এৰেষ্ট কৰা হ'ল, তেওঁলোকক আপোনালোকে সকলোৱে জানে, এজনকো ৰেহাই দিয়া হোৱা নাই।
সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম বেটছত সেকেন্ড বেটছতো আমি এটা এটাকৈ একশন লৈছো হাই কোৰ্টৰ সিঙ্গল বেঞ্চে জাজমেন্ট দিছে আমি সিঙ্গল বেঞ্চৰ ওপৰত ডিভিজন বেঞ্চ গৈছো ডিভিজন বেঞ্চে আকৌ কৈছে সিঙ্গল বেঞ্চত যে আমি সিঙ্গল বেঞ্চত কৈছো হাই কোৰ্টে জাজমেন্ট দিয়াৰ পিছতো কন্টেম হলে হক বুলিও আমি কাকো আজিলৈকে এজনকো ৰিইনষ্টেট কৰা নাই কোনো উদাহৰণ নাই হাই কোৰ্টৰ জাজমেন্টৰ পিছতো সাহসেৰে ৰিইনষ্টেটমেন্ট নকৰাকৈ অৰ্ডাৰটো একো লিখা নাই কাগজ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টখন হাই কোৰ্টৰ সন্মুখতে আছে আৰু আমি ক'ৰ পৰা কাগজ দিব লাগে বিপ্লৱ শৰ্মা দিয়া নাই মাননীয় আৰু লগত যিটো হেৰি দিব লাগে সেইটো দিয়া নাই কি কয় আপোনাৰ এফিডেভিট দিয়া নাই অখিল গগৈ ডাঙৰীয়া আপুনি পইণ্টটো লিখি লওক আগতে আপুনি গুৱাহাটী হাই কোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো এতিয়াতো কাগজটো দিলো এতিয়া অৰ্ডাৰটো খালি কৰি দিয়ক এতিয়াতো দি দিলো কাগজ মই আপোনাক কনফিডেন্টলি কৈছো উই হেভ লেড ডাউন অল দা পেপাৰছ এতিয়া অৰ্ডাৰটো ৰিভিউ কৰি দিয়ক কৰিলো সেইকাৰণেতো কৈছো আপুনি ফলো কৰা নাই আপোনালোকে খালি কিবা ইনজাস্টিসৰ টুইটাৰ হেণ্ডেলটো চাই থাকে আমাৰখিনি নপঢ়ে নহয় হাই কোৰ্টে অৰ্ডাৰ দিলে হাই কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটো আমি ডিভিজন বেঞ্চত এপিল কৰিলো ডিভিজন বেঞ্চে ক'লে তোমালোক আকৌ সিঙ্গল বেঞ্চত যোৱা আমি আকৌ সিঙ্গল বেঞ্চত আহিলো আমি কাকো ৰিইনষ্টেট কৰা নাই এজন ব্যক্তিও চাকৰিত পুনৰ যোগদান কৰা নাই আৰু যোগদান কৰিব নোৱাৰে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে নকয় যে এখেতক যোগদান কৰাৰ অনুমতি দিয়ক উইল গো অল দা ৱে আমি কাকো ৰিইনষ্টেট কৰো কোনেও কাম কৰা নাই যাৰ ওপৰত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেন্ডেশনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটেল মাৰ্কসটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়াই নিজে ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13 14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্নমেন্ট ক্যান থিংক অফ আমি তেতিয়া লিগেলক খুদিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে ভাল কেছ লদি ৰিকমেন্ড কৰিব পাৰে যে নহয় গুটেই বিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেন্ড কৰিবৰ কাৰণে নাই কিন্তু সৰকাৰৰ এটা ভুল সিদ্ধান্ত নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্তই অপৰাধীজনক সহায় it helps the criminal to escape from the law of the land হেকাৰণে আমি কোনো কেছ ক্লোজ কৰা নাই আমাৰ তদন্ত চলি আছে we are open to any new suggestion any suggestion based on law and facts we are ready to accept কাৰণ এবিলাক আমাৰ লগত কোনো চিনাকিও নহয় চিনিও নপা আমাৰ লগত একো কথা নাই খালি মই এটা কথা জানো যদি এভিডেন্স থাকা মানুহৰ এগেইনষ্টত এভিডেন্স নাথাকা মানুহৰ যদি কেছ এটা লগাই দিও then everybody will be benefited আমি যাতে মানুহখিনিক বেনিফিট নিদো হেতুৱে কথা ন আৰু this is the recommendation of two chief secretary দুইজনক লৈ মই কমিটি কৰি দিছিলো যে আপোনালোকে কমিটি কৰি মোক ৰিকমেন্ডেশন দিয়ক আমি তাত খুমুৱাও নাই মাননীয় অধ্যক্ষ মহোদয় আজি আমি এপিএসসিত কেনেকে চাকৰি দিছো এইবাৰ এপিএসসিৰ ৰিজাল্ট দিয়াৰ পিছত এপিএসসিৰ চেয়াৰম্যান ডাঙৰীয়াই মোক এটা হোৱাটছআপ মেছেজ দিছিলে ভাৰত ভূষণ চৌধুৰী তেখেতে মোক কৈছিলে যে স্যাৰ ৰিজাল্ট হল সব হল কিন্তু ইয়াৰ মাজত এনেকুৱা লৰা আছে আপুনি যদি এবছৰ তেওঁলোকক পঢ়িবৰ কাৰণে ছুটি দি দিয়ে দিল্লীত পঠাই দিয়ে 10 জন লৰা ইয়াৰ পৰা আইএছ পাব This is the level of examination we have conducted মই মিটিংতো খিদিনাখন কৈছিল অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ ৰিজাল্ট দি পেলাই মোক লিখিলে হোৱাটছআপত যে ইয়াৰ ভিতৰত অন্তত 10 জন লৰাই আইএছ পোৱাৰ মেৰিট আছে আজি আমি এইটো লেভেলত গৈ আজি আমি এপিএসসিত নিৰপেক্ষতা আনিছো আজি সকলো কথাত আমাক সমালোচনা কৰিব পাৰে কিন্তু সৰকাৰী চাকৰিত
স্বচ্ছতা আনাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে তাৰ কোনো তুলনা অসমৰ সমসাময়িক বুৰঞ্জীত নাই আমি আশা কৰোঁ যে এই ধৰণে অসমৰ নতুন প্ৰজন্মই ন্যায় পাব জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব যে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয় We should not shoot the messenger. আজি কংগ্ৰেছ দলৰ সভাপতি গৰাকী অন ৰেকৰ্ড বিপ্লৱ শৰ্মাক ভাল মানুহ বুলি ভাবিছিলো তেওঁ ভাল মানুহ নহয় এফালে বিৰোধী দলপতি গৰাকীয়ে কৈ আছে যে ৰিপৰ্টটো সদনত আনিব লাগে আৰু তেওঁৰ দলৰ সভাপতিয়ে কৈ আছে বোলে এইটো ৰিপৰ্টটোৱে ঠিক নহয় They talk in two different lines. আজি দেৱব্ৰত শইকীয়াই কৈছে সেকশন এটা দি কৈছে নোটিস দিব লাগে অহাকালি যদি মই গৌৰৱ গগৈক নোটিস দিও কি হ'ব যোৰহাটত জিকা কাৰণে ভয় খাই চৰকাৰে নোটিস দিলে But we have taken the suggestion on record. দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে সেকশনটো মই চাই লম যে কিমান সেকশন আপোনাৰ দ্বাৰা নহয় এটো একচুয়ালি ইন কমিশন অফ ইনকোয়ারি এক্ট 1958 বি নাই একশন আপুনি কমিশনৰ চেয়াৰম্যান হলে আপুনি পাৰিব নহলে নোৱাৰিব সাগে মুখ্যমন্ত্ৰী হিচাপে এতিয়া আপুনি মোক সাজেশন এটা চাই দিব যে একশন টেকেন ৰিপৰ্টৰ সময়ত ইনফ্যাক্ট মূলৈকে আমাৰ বিদায়ী ডিজিপি তেখেতে এটা সময়ত মোৰ ওচৰত ফাইল এটা লৈ আহিছিল যে স্যাৰ এইটোৰ ওপৰতো আমি এটা ডিসিশন ল'ব লাগে কিন্তু মই পলিটিক্যাল নহবৰ কাৰণে মই বলো ঠিক আছে হাউসত ৰিপৰ্টটো আহক এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈ জনাব যে whether we should issue notice to গৌৰৱ গগৈ or not তেওঁটো পাবলিকলি ষ্টেটমেন্ট দিয়া নাই ডিনাই কৰি পেলাই এতিয়া যদি হেতুক যদি আপোনালোকে ৰাজনীতি বুলি নকয় তেতিয়ালে will take this to a logical conclusion ইয়াত কৰিবলগীয়া কাম আৰু আছে আৰু যদি ৰাজনীতি বুলি নকয় তেতিয়ালে এইটো কেছত আমি একো নকৰো কাৰণ প্ৰকাণ্ড ডাঙৰ হাতী আহি আছে এইটো একোৱে নহয় যি উলাব গৈ আছে যি উলাব গৈ আছে এইটো একোৱে নহয় গতিকে we can wait for another few months একো আপত্তি নাই মাননীয় অধ্যক্ষ মহোদয় মই বহুত দীঘলীয়াকৈ নকওঁ সদনৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো যে তেখেতে এটা গুটেই আমি কৰা তদন্তৰ লগত আৰু কেইবাটাও বিষয় আমাৰ নজৰলৈ আহে এই আজি আমি একশন টেকেন ৰিপৰ্ট দিয়া নাই নেক্সট হাউসত আমি একশন টেকেন ৰিপৰ্ট আনিম যে কমিশনৰ ৰিপৰ্টৰ ওপৰত আমি কি বিহিত ব্যৱস্থা লৈছো আৰু আপোনালোকে তেতিয়া আৰু ডিসকাস কৰাৰ কাৰণে সুবিধা পাব when we will lay our action taken report সদনক মই আশ্বস্ত কৰিছো যে এই গুটেই কেছটো আমি সিনসিয়াৰলি খেলিম কাকো আমি সহজে ৰিইনষ্টেট বা চাকৰিত ঘূৰি আহিব নিদু and we will take all possible legal recourse going up to Supreme Court বা যিমান জি আছে যিমান legal recourse লব লাগে আমি লম আৰু সেই ধৰণে অসমত আমি এটা কলংকিত অধ্যায়ৰ আমি সামৰণি মাৰিবৰ বাবে যত্ন কৰিম উচিত শাস্তিৰ জৰিয়তে আৰু অসমৰ নৱ প্ৰজন্মক ন্যায় দিয়াৰ বাবে নিযুক্তিত স্বচ্ছতা আনাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম